এইটো এটা আমি পাইলট প্ৰজেক্ট কৰি আছোঁ ব্ৰহ্মপুত্ৰৰ ইৰোজন প্ৰটেকশ্যনৰ কাৰণে। আমি আগতে যি কৰোঁ জিঅ' বেগ, এ টাইপ বেগ, বি টাইপ বেগ, চি টাইপ বেগ তেনেকুৱা দিওঁ। আৰু সেইটোত অলপ খৰচ বেছিও হয় আৰু অলপ কি হয়, সৰু বেগবিলাক ব্ৰহ্মপুত্ৰৰ পানীয়ে সোঁতে আঁতৰাই লৈ যায়। আমি আজি 3 বছৰ ধৰি এই টিউবটো, মেগা টিউব বুলি কওঁ আমি, এইটোৰে নতুন মথাউৰি বনাই আছোঁ। এই এটা মই আগতেও বহুতবাৰ কৈছোঁ অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে, এই মেগা টিউবটোত আমি 20 ট্ৰাক বালি সোমোৱাই দিব পাৰোঁ। আৰু 20 ট্ৰাক বালি সোমোৱাই দিলে বহুত বেছি ওজন হয় আৰু ইয়াক কোনো পধ্যে টানিও লৈ যাব নোৱাৰি, ভাঙিবও নোৱাৰি। এতিয়া মথাউৰিটো আমি এইটো নতুন য'ত মথাউৰি বনাইছিলোঁ যোৱা 3 বছৰত, আগতে পোৱা নাছিলোঁ, 3 বছৰমানৰ পৰাই আগতে 3 বছৰ আগতে এইটো ইণ্ট্ৰডিউচ কৰিলোঁ। এতিয়া আমি যদি ক'ৰবাত এটা মথাউৰি বনাব লাগে, এই বেগটোত প্ৰথমে মাটি ভৰাব লাগিব, তাৰ ওপৰত মাটি পেলাব লাগিব, আৰু তেতিয়াহ'লে ব্ৰিজ আৰু কেতিয়াও নহ'ব বুলি আমি ভাবোঁ। এতিয়াও মই গাঁৱৰ ৰাইজৰ লগত কথা পাতিলোঁ, তেখেতলোকে সকলোৱে ক'লে এই প্ৰকাণ্ড টিউবটো আৰু কোনো পানীয়ে উটাই লৈ যাব নোৱাৰে। লাহে লাহে যদি এইটোত আমি ছাকচেছফুল হওঁ, তেতিয়াহ'লে আমি এ টাইপ, চি টাইপ, বি টাইপ বেগৰে য'ত কৰোঁ সেইটো প্ৰক্ৰিয়াটো বন্ধ কৰিব লাগিব। সেইটো অলপ এক্সপেঞ্চিভো হয় আৰু কি হয়, এইটো লংজিভিটিটো কম থাকে। কিন্তু আমি এইটোত যিটো দেখিছোঁ, এইটো 20 ট্ৰাক বালি সোমোৱা যেলে প্ৰচণ্ড ওজন হয়, এইটো দাঙি লৈ যাব নোৱাৰে, উঠাই লৈ যাব নোৱাৰে। গতিকে এইটো খৰচো কম। আমি যিটো কাম বৰ্তমান এ টাইপ, বি টাইপ, চি টাইপৰে কৰি আছোঁ, তাৰ আধা খৰচ হ'ব। গতিকে এইটো পাইলট প্ৰজেক্ট, এইটো যদি ছাকচেছফুল হওঁ, ভৱিষ্যতে অসমৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে প্ৰটেকশ্যনৰ কামতো এই বেগটো ইউজ কৰিব।